প্ৰকৃতিয়ে আমাক দিয়া প্ৰতিজোপা গছৰ কিমান যে মহত্ব আছে, কিবা নাই কিবা এটা গুণ নিশ্চয় আছে। তো আহকচোন আজি এটা বিশেষ জংগলী গছৰ বিষয়ে অলপ জানো। আমাৰ ফেঞ্চিংখনৰ কিনাৰতে একেলগেই নিজে নিজে গজি যায়, চাব হা। এইবিলাক পচতীয়া গছহে, পিছে ইয়াৰ মাজতে কিছুমান জংগলী গছো হয় যিটো বহু গুণে উপকাৰী। এইজোপা কি বুলি কয়? মই আমাৰ ইয়াত বাগানৰ মানুহবিলাকে ফুটুচ বুলি কয়, মই পিছে অৰিজিনেল নামটো নাজানো। আপোনালোকে কি কয় বাৰু? বহুত ভাল লাগে, আমি সৰুতে খেলোঁ এই ফুলবিধেৰে। এনেকুৱা চাওক বহুতে আছে। এই গছবিধ এজোপা এনেকুৱা জহৰীলা গছ বুলি কোৱা হয়। আচলতে হিন্দী ইংলিছ অসমীয়া চব মিক্স কৰি দিওঁ, চৰি হা। এতিয়া চাওক, এইজোপা গছ গৰু নাখায়, কিয় জানে? জহৰ থকা বুলি কয় এইজোপা গছক। কিন্তু ইয়াৰ এই ফুলখিনি যেতিয়া বহুত ফুলিব নহয়, ইয়াৰ গুটিবিলাক আমাৰ ইয়াৰ বাগানৰ ল'ৰা ছোৱালীবিলাকে খুব খাই থাকে। মিঠা মিঠা লাগি মই বহুতে খাই থকা দেখোঁ। আৰু এই ফুলবিলাক নতুনকৈ গম পালোঁ, আপোনাৰ যদি ইমিউন ছিষ্টেমটো দেহত কমি গৈছে, ইয়াৰ ফুলখিনি খালে বোলে ইমিউন ছিষ্টেমটো শক্তিশালী হয়। কিন্তু পাতবিলাক খাবলৈ নাই কোৱা দেই। আপোনাৰ যদি ভয়ংকৰকৈ কাটি যায়, কি হ'ব পাৰে? বা ঘাঁ হয়, হাড়লৈকে যদি গুচি যায় আপোনাৰ সেই ঘাঁ বা খহু, তেতিয়া এনেকুৱা পাতখিনি এমুঠিমান ছিঙিব, পেষ্ট বনাই পেলাই সেই অংশত লগালে বিষো কমে আৰু ঘাঁটো শুকায় সোনকালে, বা খহু নিৰাময় হয়। ইয়াৰ মাজতে মই কৈ থওঁ, এইটো মেকানি লতা বুলি কওঁ। যদি এইটো নাপায়, মেকানি লতাও একেটাই কাম কৰে, য'ত কটা চিঙা বা তেজ বন্ধ হোৱা ৰখাবৰ কাৰণে। যদি জাৰ্মনী পাত পায়, এইজোপা জাৰ্মনী গছ জাৰ্মনী গছো একেটা কামতে ব্যৱহাৰ কৰোঁ, সুফল পাইছোঁ, কৰি চাব। আমি সদায় ব্যৱহাৰ কৰোঁ বৃক্ষহৰি বুলি কয়। এইটো সকলোৱে জানে হয়তো, তথাপিও মই কৈ থৈছোঁ, কটা চিঙা বিষৰ কাৰণে বহুতেই ভাল। যিটো আমি কটা চিঙা কৰিলে বিষ হয়, তেজ বন্ধ হোৱাত সহায় কৰে এই গছবিধৰ আৰু উপকাৰিতা গুণ কি জানেনে? আপোনাৰ যদি দাঁত পোকে খাইছে পোকে খোৱা বুলিয়ে কৈছোঁ আৰু সাধাৰণ ৰাইজে বুজি পায়, যিহেতু ক্ৰেভেটিছ পোকে খোৱা বুলি ক'লে বেছিকৈ হয়তো বুজে মানুহে তেতিয়া কি কৰিব? ইয়াৰ অকণমান সৰহকৈ পাত ল'ব, আগাগবোৰ ল'ব, পাত সৰহকৈ লৈ পেলাই খুব মতে সিজাব। ধৰক 1.5 কাপমান পানী ল'লে, তেতিয়া আধা কাপ মানৰহে জোখাৰ থ'ব। এনেকুৱা ধৰণৰ পূৰা কুলকুলি কৰিব। অলপ হিট থকা পানীয়ে ল'ব, য'ত আপোনালোকে কুলকুলি কৰিবলৈ সুবিধা পায়। দাঁত বিষৰ লগতে বোলে পোকে খোৱাও ৰোধ কৰে। আৰু এবিধ বিশেষ ইয়াত ইম্পৰ্টেঞ্চ কি হয় জানেনে? উপকাৰিতা, এইবিধ গছে মানে আপোনাৰ কীট পতংগ ৰোধ কৰে। তাৰমানে আপোনাৰ বাৰীত কিবা চব্জি লগালে, শাক পাচলি লগালে, তাৰমানে আপুনি ইয়াৰ শুকান পাতবিলাক খুব ধোঁৱা দিলে, যিবিলাক ফৰিং জাতীয় গছে আমাৰ নষ্ট কৰি পেলাই কিছুমান গা গছবোৰ দুটুকুৰা কৰি দিয়ে, মোৰে বাৰীত কৰি দিয়ে, তেনেকুৱা ধৰণৰ যদি আপুনি জাক হিচাপে ব্যৱহাৰ কৰে, নোহোৱা হয় বোলে কীট পতংগ, তেনেকুৱা যিবিলাক আমাৰ অপকাৰী কীট পতংগ। আৰু এবিধ মেইন কথা হ'ল, এইবিধ আপোনালোকৰ য'ত পানী জমা হয়, মহৰ কণী পাৰে নহয়, এই পাতবিলাক সৰহকৈ থেতালি তাৰ পানীখিনি চেপি পেলাই আপুনি যদি দি থয় নহয়, তাত মহে কণী পাৰিব নোৱাৰে। ইয়াৰ ধোঁৱাটো সহ্য কৰিব নোৱাৰি মহো আঁতৰি যায়। কৰি চাবচোন মই কোৱা কথাখিনি।